সমগ্ৰ এতিয়া বিশ্বতে যিটো সংকট আহিছে সেই সংকটৰ কথা আমি মৰ্মে মৰ্মে উপলব্ধি কৰিছোঁ। এটা কথা সকলোৱে উপলব্ধি কৰিছে, যিদৰে আমাৰ প্ৰকৃতি ধ্বংসৰ এফালে অভিযান চলি আছে। এই প্ৰকৃতি ধ্বংসৰ ফলত আপোনালোকে মন কৰিব যে দিনক দিনে আমাৰ যিটো তাপমাত্ৰা, সেই তাপমাত্ৰা বৃদ্ধি পাইছে। ইয়াৰ প্ৰকৃতিৰ ভাৰসাম্য নাইকিয়া হৈছে। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে আমি মানৱসকলে আমাৰ দায়িত্ব আছে, আমি সেইটো পালন কৰিবলৈ আগবাঢ়িব লাগে। আমি জিলা সাংবাদিক সন্থাইও আমি ইয়াৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰি আহিছোঁ। প্ৰতি বছৰে আমি ডিব্ৰুগড় জিলা সাংবাদিকতা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবে আমি এনেদৰে বিশ্ব পৰিৱেশৰ দিৱসৰ দিনটোত গছপুলি ৰোপণৰ জৰিয়তে আমি পৰিৱেশ দিৱস পালন কৰিছোঁ। যাতে পৰিৱেশ আমি এই এদিন আচলতে পৰিৱেশ দিৱস পালন কৰি আমি আচলতে সমাজৰ আমি যে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিম আমি সেইটো ক'ব বিচৰা নাই, কিন্তু আমি সমাজৰ মাজত এটা বাৰ্তা দিব বিচাৰিছোঁ। সমাজখনে যাতে প্ৰকৃতি ধ্বংস নকৰে, প্ৰকৃতি ৰক্ষা কৰে, সেই বিষয়টো সেই কথাটো যদি আজিৰ পৰা সংকল্পবদ্ধ হয় আমি তাৰে কামনা কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা এই বৃক্ষৰোপণ কাৰ্যসূচী আচলতে এটা অতি প্ৰশংসনীয় কাৰ্যসূচী। আৰু বিশেষকৈ আপোনালোকে সকলোৱে জানে যে বিশ্বত আজি যি পৰিস্থিতি হৈছে, দিনক দিনে প্ৰদূষণ মাত্ৰা বৃদ্ধি হৈছে, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বাধা জন্মিছে। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ যে পৃথিৱীত বসবাস কৰা সমগ্ৰ বিশ্বত বসবাস কৰা সকলো জনসাধাৰণে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰকৃতিয়ে আচলতে আমাৰ জীৱনদান দিয়ে। গতিকে গছ থাকিলে মানুহ থাকিব। গতিকে আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সমগ্ৰ দেশৰ লগতে বিশ্বৰ মানৱ জাতিয়ে যাতে গছপুলি ৰোপণ কৰে। আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁই ডাঙৰীয়া আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক মনজিত বৰা ডাঙৰীয়ালৈ এই কাৰ্যসূচী তেওঁলোকে নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।